এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ। মেষ ৰাশিৰ জাতক জাতিকাসকলে যিকোনো কৰ্মত দিনটোত সফলতাৰ মুখ দেখিবলৈ সক্ষম হ'ব। কোনো কামতে এনে কোনো ত্ৰুটি নেৰিব যে যাৰ দ্বাৰা আপোনাৰ গুপ্ত শত্ৰুৱে অপবাদৰ সৃষ্টি কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা প্ৰমাণৰ যোগ দেখা যায়। ব্যৱসায়ৰ লগত জড়িতসকলে উন্নতিৰ বাবে আনৰ ঈৰ্ষাৰ বলি হ'ব। আপুনি যিকোনো চুক্তি বা বন্দোবস্ততে উপযুক্ত প্ৰমাণপত্ৰ বা নথিপত্ৰ লৈহে আগবাঢ়িব, অন্যথা বিড়ম্বনাৰ সন্মুখীন হ'ব। ঘৰুৱা দিশত শুভ। হঠাৎ হাতৰ পৰা ধন হেৰুওৱাৰ শংকা দেখা যায়। ছাত্ৰ ছাত্ৰীসকলক আনৰ কথাই মনোকষ্ট দিব পাৰে, সেয়েহে আপুনি ধৈৰ্যশীল হৈ অধ্যয়নত গুৰুত্ব দিয়ক। নিবনুৱাসকলে নতুন কৰ্মক্ষেত্ৰৰ প্ৰতি নিজকে প্ৰস্তুত কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ বিষয় লৈ প্ৰেমাস্পদৰ লগত আপুনি আজি দীঘলীয়া বাৰ্তালাপৰ সন্মুখীন হ'ব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত ৰোগাক্ৰান্তসকলৰ স্বাস্থ্যৰ উন্নতি দেখা যায়। মেষ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া, ৰঙা আৰু কমলা। শুভ সংখ্যা 1, 8 আৰু 9। শুভ ধাতু হৈছে তাম আৰু সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো অধিক যাতায়াতৰ সন্মুখীন হ'বলগীয়া হ'ব। আপুনি যান-বাহন ব্যৱহাৰত দিনটোত সচেতনতা অৱলম্বন কৰক। কৰ্মক্ষেত্ৰত আপোনাক আজি অতি তৎপৰ হোৱা দেখা যাব। আপুনি যিকোনো কৰ্মতে নিজৰ দেহৰ নিৰাপত্তাৰ প্ৰতি গুৰুত্ব ৰাখিহে কৰ্ম সম্পাদন কৰক। ব্যৱসায়ীসকলে আনৰ বাবে কোনো কথাত দুখ পাব পাৰে যদিও ব্যৱসায়ত আপোনাৰ আয়ৰ মাত্ৰা বৃদ্ধি পাব। ঘৰুৱা দিশত জীৱনসংগীৰ লগত কোনো কথাত মতানৈক্যতা আহিব পাৰে। আপুনি ধৈৰ্যশীল হ'লে পৰিৱেশ শান্ত হ'ব। সন্তানৰ প্ৰতি চিন্তা বৃদ্ধি পাব। সামাজিক বা আত্মীয় কোনো ঘটনাৰ বাবে আপুনি আজি মানসিক আঘাতত ভুগিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ শুভ। নিবনুৱাসকলে বিশ্বাসী ব্যক্তিৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ প্ৰতি আপোনাক আজি আৱেগিক হোৱা দেখা যাব। স্বাস্থ্যৰ দিশত আজি আপুনি দুৰ্ঘটনা আদিৰ পৰা সাৱধানতা অৱলম্বন কৰক। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2, 3 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত কৰ্তব্য পালনত সমস্যাই দেখা দিব পাৰে যদিও আপোনাৰ বুদ্ধিদীপ্ততাৰ বাবে আপুনি কৰ্ম সম্পাদন কৰিব পাৰিব। আপোনাৰ আজিৰ দিনটোত যাত্ৰাত শুভ দেখা যায়। আপোনাক লৈ আজি বন্ধুবৰ্গৰ মাজত উৎসাহ বৃদ্ধি পাব। ব্যৱসায়ীসকলৰ কাৰ্যভাৰ বৃদ্ধি পাব তথা ব্যৱসায়ত লাভৰ যোগ দেখা যায়। পাৰিবাৰিক দিশত আপোনাক লৈ আজি পৰিয়ালৰ সদস্যসকলে গৌৰৱ অনুভৱ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ কোনো গুৰুত্বপূৰ্ণ কামৰ বাবে সময় অতিবাহিত হ'ব। নিবনুৱাসকলৰ ভৱিষ্যতক লৈ আকাংক্ষা বৃদ্ধি পাব। প্ৰেমত প্ৰেমাস্পদৰ সৈতে মনৰ কথা পাতিব পাৰিব।
স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত আপোনাৰ আজি মানসিক অৱসাদ আহিব পাৰে যদিও দিনৰ 2 বজাৰ পাছত মন ফৰকাল হোৱা দেখা যাব। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 3 আৰু 6, শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ ফলদায়ক হ'ব। কোনো সুসংবাদে আপোনাক আনন্দ প্ৰদান কৰিব। কৰ্মস্থানত আপোনাৰ আজি পদোন্নতিৰ যোগ দেখা যায়। আনহাতে ব্যৱসায়ৰ লগত জড়িতসকলে সন্মান বুটলিবলৈ সক্ষম হ'ব। অবাঞ্ছিতভাৱে আপুনি আজি খৰচ কৰিবলগীয়া হ'ব। ঘৰুৱা দিশত ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক মধুৰ হোৱা দেখা যায়। আপুনি আজি সন্তানৰ সুখত সুখী হ'ব। আপোনাৰ আজি কোনো সম্পদ ক্ৰয় হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ আজিৰ দিনটো তুলনামূলকভাৱে শুভ। নিবনুৱাসকলৰ কোনো গুৰুত্বপূৰ্ণ কামত ব্যস্ততা বৃদ্ধি পাব। প্ৰেমিক-প্ৰেমিকাসকলে নতুনত্বৰ সন্ধানী হোৱা দেখা যাব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু আকাশী, শুভ সংখ্যা 1, 7 আৰু 4, শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ অধিপতি হোৱাসকলৰ আজিৰ দিনটো সামগ্ৰিকভাৱে শুভ দেখা যায়। আপুনি আজি যিকোনো কৰ্মতে সৰু সৰু কথাবোৰত অধিক গুৰুত্ব দিয়াৰ লগতে নিজৰ বুদ্ধি উচিত স্থানত প্ৰয়োগত গুৰুত্ব দিয়ক। কৰ্মক্ষেত্ৰত আপুনি হাড়ে হিমজুৱে কষ্ট কৰিলেও প্ৰত্যুৎপন্নমতি হ'ব নোৱাৰিলে হাতলৈ অহা ফলো হেৰুৱাব লাগিব পাৰে। ব্যৱসায়ৰ লগত জড়িতসকলৰ লাভৰ যোগ যদিও আপুনি আজি চোৰ আদিৰ পৰা সাৱধানতা অৱলম্বন কৰক। ঘৰুৱা দিশত শুভ। কোনো চুবুৰীয়াৰ বাবে আপোনাৰ আজি সম্পদ লাভত বাধা আহিব পাৰে। ছাত্ৰ-ছাত্ৰীসকল সতৰ্ক হৈ থাকিলে সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলে গুপ্ত শত্ৰুৰ পৰা সাৱধান হৈ থাকক। প্ৰেমত কৰ্মব্যস্ততাৰ বাবে আপোনাৰ আজি মিলনত বিলম্বতা আহিব পাৰে। স্বাস্থ্যৰ দিশত শুভ যদিও আপুনি আজি মনটো স্থিৰ কৰি ৰাখিবলৈ যত্ন কৰক। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সোণালী, শুভ সংখ্যা 4, 7 আৰু 9, শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অধিপতিসকলৰ আজি বহুদিনীয়া মনৰ আশা পূৰ্ণ হ'ব। অধিক আনন্দত আত্মবিভোৰ হৈ কোনো সিদ্ধান্ত নল'ব। বিপদত পৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ মনৰ চঞ্চলতা বৃদ্ধি পাব। আপুনি আজি কৰ্মস্থলীত সমস্যাৰ সন্মুখীন হ'ব পাৰে। ধৈৰ্য ধৰি কৰ্মত গুৰুত্ব আৰোপ কৰিলে কিছু পলমকৈ হ'লেও ফল লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ বাবে দিনটো তুলনামূলকভাৱে শুভ দেখা যায়। ঘৰুৱা দিশত কোনো সদস্যৰ সৈতে আপোনাৰ আজি মনোমালিন্য হোৱাৰ সম্ভাৱনা দেখা যায়। আৰ্থিক দিশত আপোনাৰ আজিৰ দিনটোত ব্যয় বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নৰ পৰিৱেশৰ প্ৰতি গুৰুত্ব দিয়ক। নিবনুৱাসকলৰ নতুন খবৰ অহাৰ যোগ।
স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি জিৰণিৰ বাবে সময় উলিয়াবলৈ যত্ন কৰক। প্ৰেমৰ ক্ষেত্ৰত অনাহক প্ৰতিকূল পৰিস্থিতি অহাৰ সম্ভাৱনা দেখা যায়। আপুনি আজিৰ দিনটোত নিজৰ প্ৰেমাস্পদৰ লগত বাৰ্তালাপ কৰোঁতে সাৱধান হওক। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব, লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 2, 8 আৰু 11, শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো খুবেই আশাব্যঞ্জক। কৰ্মক্ষেত্ৰত নতুন সুযোগ বা দায়িত্ব লাভ কৰিবলৈ আপুনি আজি সক্ষম হ'ব। ব্যৱসায়ত সৰু সুৰা অশান্তিয়ে বিৰাজ কৰিব পাৰে যদিও আকস্মিক ধন লাভৰ যোগ দেখা যায়। পাৰিবাৰিক দিশত আপুনি আজি সুখৰ সময় অতিবাহিত কৰিবলৈ সুযোগ পাব। প্ৰেমত সতৰ্কতা অৱলম্বন কৰিলে উপকৃত হ'ব। ছাত্ৰ-ছাত্ৰী আৰু নিবনুৱাসকলে পৰিয়ালৰ লোকৰ পৰা সম্পূৰ্ণ সহযোগ লাভ কৰিব পাৰিব। স্বাস্থ্যৰ দিশত আজিৰ দিনটো আপোনাৰ তুলনামূলকভাৱে শুভ দেখা যায়। আপুনি আজি যান-বাহন ব্যৱহাৰৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব আৰু স্বাস্থ্যৰ প্ৰতিও যত্নৱান হোৱাটো বাঞ্ছনীয়। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা, শুভ সংখ্যা 5, 7, 13 আৰু 15, শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছো বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলক আজিৰ দিনটোত বিভিন্ন কাৰকে লাভান্বিত কৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ধৰ্মীয় অনুষ্ঠানত মনোযোগ বৃদ্ধি পাব। গৃহাৰম্ভ বা সন্তানৰ শুভকৰ্মৰ যোগ দেখা যায়। কৰ্মত নতুন যাত্ৰা আৰম্ভ হ'ব পাৰে। আপোনাৰ আজিৰ দিনটোত সম্পত্তি লাভৰ যোগ দেখা যায়। ব্যৱসায়ীসকলক কোনো শুভ সংবাদে উৎফুল্লিত কৰিব। ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতামূলক কামত সতৰ্ক হোৱা উচিত। নিবনুৱাসকলৰ কৰ্মলাভৰ যোগ। মানসিক দিশত হঠাৎ কষ্টৰ সন্মুখীন হ'লেও স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো শুভ। প্ৰেমৰ দিশত আপোনাৰ আজি নৱৰসৰ সৃষ্টি হ'ব। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা আৰু সোণালী, শুভ সংখ্যা 1, 6 আৰু 9, শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছো ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কোনো কথাই মনত নৈৰাশ্যৰ ভাৱ আনিব পাৰে। আপুনি আজি অধিক আত্মবিশ্বাসী হৈ আনৰ প্ৰতি ভুল আচৰণ কৰিব পাৰে। গতিকে ব্যৱহাৰৰ দিশটোত আপুনি আজি অলপ সচেতন হৈ চলক। কৰ্মক্ষেত্ৰত সহকৰ্মী অথবা কোনো উচ্চপদস্থ বিষয়াৰ সহযোগে আপোনাক উপকৃত কৰিব। ব্যৱসায়ীসকলক আজিৰ দিনটোত তুলনামূলকভাৱে চৌখিন হোৱা দেখা যাব। আপুনি আজি সামাজিক কাৰ্যত জড়িত থাকি উৎসাহিত হ'ব। অৰ্থনৈতিক দিশত আপোনাৰ আজি অযথা খৰচৰ মাত্ৰা বৃদ্ধি পোৱা দেখা যায়। ঘৰুৱা দিশত জীৱনসংগীৰ সহযোগে আপোনাক আনন্দ প্ৰদান কৰিব।
ছাত্ৰ ছাত্ৰী আৰু নিবনুৱাসকলে ভৱিষ্যতক লৈ চিন্তিত হোৱা দেখা যাব। প্ৰেমত ভুল বুজাবুজিৰ আশংকা দেখা যায়। স্বাস্থ্যৰ দিশত শাৰীৰিকভাৱে পুৰণি ৰোগৰ পুনৰাবৃত্তি হ'ব যদিও আহুকালৰ সৃষ্টি নহয়। ধনুৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনুৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মাখন আৰু ক্ৰীম। শুভ সংখ্যা 9 আৰু 12। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত বিভিন্ন দিশত সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত সততা আৰু উদাৰতাৰ বাবে আপুনি আনৰ দ্বাৰা প্ৰশংসিত হ'ব। এই ৰাশিৰ জাতক জাতিকাসকলে আজি আনৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ নতুন দায়িত্বভাৰ আহিব পাৰে। যিকোনো বিপদত আপোনাক আজি ভাগ্যই সহায় কৰিব। ঘৰুৱা দিশত আনন্দময় পৰিৱেশে বিৰাজ কৰিব। আপোনাৰ আজিৰ দিনটোত সন্তানৰ প্ৰতি দায়িত্ব বৃদ্ধি পাব। নিবনুৱাসকলে বন্ধু সদৃশ শত্ৰুৰ পৰা সাৱধানে থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নত বাধাৰ সৃষ্টি আহিব পাৰে। প্ৰেমৰ দিশত বৈবাহিক সম্পৰ্ক স্থাপনৰ পথ প্ৰশস্ত হ'ব। স্বাস্থ্যৰ দিশত শুভ যদিও দিনৰ 2 বজাৰ পিছত দেহত দুৰ্বল ভাৱ অহাৰ সম্ভাৱনা দেখা যায়। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বেঙুনীয়া আৰু সেউজীয়া। শুভ সংখ্যা 6 আৰু 11। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মস্থানত আজিৰ দিনটো সমস্যাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলে আশানুৰূপ ফলপ্ৰাপ্তিৰ পৰা বঞ্চিত হোৱাৰ আশংকা দেখা যায়। সেয়েহে আপুনি প্ৰতিটো ক্ষেত্ৰত সতৰ্ক হৈ থাকক। ৰাতিপুৱা সূৰ্য প্ৰণাম কৰি দিনটো আৰম্ভ কৰক, সুফল পাব। ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰমৰ অন্তত সফলতা অৰ্জন কৰিব পাৰিব। এই ৰাশিৰ যিসকল লোক ক্ৰীড়া সাহিত্য সংস্কৃতিৰ লগত জড়িত তেখেতসকলৰ হতাশা বৃদ্ধি পাব পাৰে। আৰ্থিক দিশত আপোনাৰ আজি ব্যয় বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত আপুনি মাজে সময়ে অৱসাদগ্ৰস্ত হ'ব পাৰে। নিবনুৱাসকলৰ আজিৰ দিনটোত নানা চিন্তাই অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা যায়। প্ৰেমত কোনো তৃতীয় ব্যক্তিৰ কাৰণে সমস্যাৰ সৃষ্টি হ'ব পাৰে যদিও সেয়া সাময়িক। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু গুলপীয়া। শুভ সংখ্যা 10 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটোৰ প্ৰথম ভাগত মানসিক অস্থিৰতা আহিব যদিও 10 বজাৰ পিছত দিনটো শুভ দেখা যায়। কৰ্মক্ষেত্ৰত আপোনাৰ আজি আলস্য ভাৱ আহিব যদিও আপুনি কৰ্ম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ লগত জড়িতসকলে আজি বন্ধুৰ সহযোগত বিপদমুক্ত হ'বলৈ সক্ষম হ'ব যদিও আপুনি অপৰিচিত ব্যক্তিৰ কাৰ্যকলাপৰ পৰা সাৱধান হৈ থাকক। ঘৰুৱা দিশত শুভ।
ঘৰলৈ নতুন সম্পদৰ আগমনৰ যোগ দেখা যায়। ছাত্ৰ ছাত্ৰীসকলে ব্যৱহাৰিক যন্ত্ৰপাতি প্ৰয়োগত সচেতনতা অৱলম্বন কৰক। নিবনুৱাসকলৰ মনোবল বৃদ্ধি পাব। আনহাতে আজিৰ দিনটোত লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলে সুফল দেখুৱাবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ আজি আধ্যাত্মিক দিশত অধিক গুৰুত্ব বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত যান বাহন ব্যৱহাৰত সচেতন হৈ থাকিলে অন্য ক্ষেত্ৰত আপোনাৰ শুভ দেখা যায়। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বহুতো দিশৰ পৰা লাভৱান হ'ব পাৰিব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু নীলা। শুভ সংখ্যা 5, 9 আৰু 13। শুভ ধাতু হৈছে সোণ।